বিশ্বৰ পৰ্যটন মানচিত্ৰত চিনাকি নাম কাজিৰঙা। পৰ্যটকৰ বাবে মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাত বিদেশী পৰ্যটকৰ মাজত আপোনাৰ আপোন চেনেল প্ৰাগ নিউজ। এখন খোলা জিপেৰে প্ৰাগ নিউজৰ সাংবাদিকৰ দল আগবাঢ়িল কাজিৰঙাৰ অন্তৰ্ভাগলৈ। ইতিমধ্যে আমি কাজিৰঙাৰ কহৰা ৰেঞ্জৰ ভিতৰলৈ সোমাই আহিছোঁ। একা বেকা বোকাময় পথেৰে আমি ইতিমধ্যে আমাৰ যি জীপ ইতিমধ্যে আমি আগুৱাই আহিছোঁ ভিতৰলৈ আৰু পৰিৱেশ আমি দেখুৱাই যাম কাজিৰঙা কহৰা ৰেঞ্জৰ ভিতৰত। মিহিমুখ দুৱাৰেৰে কাজিৰঙাৰ কহৰা ৰেঞ্জত অটব্য হাবিৰ মাজেৰে যাত্ৰাপথত কি দেখিলে প্ৰাগ নিউজৰ ফটো সাংবাদিক ৰাণাৰ কেমেৰাই। এসময়ত হাবিৰ একা বেকা বোকাময় পথেৰে প্ৰাগ নিউজৰ টীম পালেগৈ কাজিৰঙাৰ অটব্য হাবিৰ মাজভাগ। তাত কি দেখিলে আমাৰ সাংবাদিকে। কাজিৰঙাৰ ভিতৰত আমি ইতিমধ্যে আছোঁ আৰু কাজিৰঙাৰ ভিতৰত পৰ্যটকৰ ইতিমধ্যে ভৰি পৰিছে মুকলি হোৱাৰ লগে লগে। আমি আচলতে গুৱাহাটীৰ পৰা আহিছিলোঁ, হৰিণা দেখিলোঁ শগুন এটা দেখিলোঁ, ভৰিত মানে মাছ এটা লৈ যোৱা, খুব ভাল লাগিলে। অকণমান আগত আৰু এটা প্ৰকাণ্ড বন্য জীৱ জন্তু চোৱা ৱাটছ টাৱাৰ। কাজিৰঙা মুকলিৰ 2টা দিনৰ ভিতৰতে বিশ্বৰ পৰ্যটকে আহি ভিৰ কৰিছেহি ৰাষ্ট্ৰীয় উদ্যানখনত। সুদূৰ ফ্ৰান্সৰ পৰা আহিছে প্ৰকৃতিপ্ৰেমী যুৱতী মহিলাও। I'm from France. From France. It's beautiful. Yes, it's amazing. কাজিৰঙাৰ সৌন্দৰ্যই মুহূৰ্ততে আকৃষ্ট কৰিলে ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা অধিকাংশ পৰ্যটককে। 2 একৰ মনত থাকি গ'ল হেঁপাহৰ জীৱ জন্তুক ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ আহি দেখা নোপোৱাৰ বেজাৰ। राइनो देखा बट बहुत दूर से देखा। एक बर्ड देखा था, शी वाज मतलब वो एक फिश का शिकार कर रही थी। टाइगर के लिए बहुत एक्साइटेड थे, टाइगर देख पाएंगे। আন্তঃগাঁথনি সম্পূৰ্ণ নোহোৱাকৈ মুকলি কৰা হ'ল কাজিৰঙা। এতিয়াও বোকাময় হৈ আছে অভ্যন্তৰৰ পথ। কাজিৰঙাৰ আন্তঃগাঁথনি এতিয়া সাজু হৈ থকা আমি বাৰম্বাৰ কৈ আছোঁ। আচলতে আমি এতিয়া যিটো আমাৰ মিহিমুখৰ পৰা য'ত এণ্ট্ৰি পইণ্ট টুৰিষ্টৰ তাৰ পৰা 8 কিলোমিটাৰ পথ আহিলোঁ। 8 কিলোমিটাৰ পথৰ পাছত আমি আগলৈ যাব পৰা নাই, কাৰণ ইয়াৰ পৰা এটা টুৰিষ্ট স্পট মই দেখুৱাইছোঁ। ইয়াত এইটো টুৰিষ্টৰ কাৰণে যাব পৰা ৰাস্তা আচলতে। পূৰ্বৰ 1 নৱেম্বৰৰ পৰিৱৰ্তে এইবাৰ এমাহ আগত মুকলি হ'ল ৰাষ্ট্ৰীয় উদ্যানখন। বানপানীৰ পাছত 12 অক্টোবৰত মুকলি হ'লেও এতিয়াও সম্পূৰ্ণ শুকোৱা নাই ভিতৰৰ ৰাস্তা ঘাট। কাজিৰঙা কহৰা ৰেঞ্জৰ 24 কিলোমিটাৰ পৰ্যটকস্থলীৰ বৰ্তমান মাত্ৰ 8 কিলোমিটাৰত চলিছে জীপ চাফাৰী। কিন্তু পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰলৈ যোৱা বাটপথ আধাতে বন্ধ থাকিলেও কাজিৰঙাৰ বন্য জন্তুৱে এবাৰো নিৰাশ নকৰিলে ৰাষ্ট্ৰীয় উদ্যানখনলৈ অহা এজনো দৰ্শনাৰ্থীক। কাজিৰঙাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰাণা চক্ৰৱৰ্তীৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মাৰ ৰিপৰ্ট প্ৰাগ নিউজ।